ব্ৰহ্মপুত্ৰৰ যি খহনীয়া এই খহনীয়া ৰোধ কৰিবৰ বাবে আৰু ডিব্ৰুগড় ঐতিহাসিক চহৰখনক নিৰাপত্তা দিবৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জলসম্পদ বিভাগৰ ততাতৰীয়া তেখেতসকলে সিদ্ধান্ত লৈ ইতিমধ্যে দিনে নিশাই কাম কৰি আছে আৰু ৩৫,০০০ ইয়াত জিঅ' বেগ দি পেলাই এই গোটেই অঞ্চলটোক নিৰাপত্তা দিয়া হ'ব আৰু আগন্তুক দিনত ইয়াৰ স্থায়ী এটা সমাধানৰ বাবে অধিক প্ৰকল্পৰ কাম হাতত লোৱা হ'ব আৰু ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজেও আহি পেলাই গোটেই বিষয়টো চোৱা চিতা কৰিছে আৰু ততাতৰীয়াকৈ কাম কৰাৰ বাবে বিভাগৰ অভিযন্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছে সেইমতে কামো চলি আছে আৰু স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই এই ক্ষেত্ৰত দিনে নিশাই চোৱা চিতা কৰি আছে আৰু আমাৰ ডিব্ৰুগড় নগৰ নিগম তেখেতসকলৰ তৰফৰ পৰা গোটেই বিষয়টোৰ ক্ষেত্ৰত তেখেতসকলো জড়িত হৈ পেলাই চোৱা চিতা কৰি আছে। ছাৰ আপুনি দেখি আহিছে বহু বছৰ ধৰি প্ৰতিবাৰে শংকিত নাই এইটো ইয়াৰ স্থায়ী সমাধানৰ কাৰণে পদক্ষেপ অসম চৰকাৰে ল'ব ইতিমধ্যে মোক পীযুষ হাজৰিকা ডাঙৰীয়াই জনাইছে বালিজানৰ পৰা গোটেই চেনেলটো চেঞ্জ হৈছে বুলি কৈছে এতিয়া মোক যিখন মানচিত্ৰ দেখুৱালে গতিকে মই তেখেতসকলক কৈছোঁ যে তেখেতসকলে হাইড্ৰলজিকেল এটা ছাৰ্ভে নহয় হাইড্ৰলজিকেল ছাৰ্ভে কৰি পেলাই আৰু ইয়াৰ পৰা কিমান দূৰত আমি ড্ৰেজিং কৰি পেলাই ডাইভাৰ্ট কৰিব পাৰোঁ গোটেই কাৰেণ্টটো ডিব্ৰুগড় চহৰখনক বচাবৰ বাবে আৰু আমি এনেধৰণে ড্ৰেজিং কৰিব লাগিব যাতে আকৌ সিপাৰে যাতে ক্ষতিগ্ৰস্ত নহয় গতিকে তেনেধৰণৰ এটা টেকনিকেল তেখেতসকলক টেকন' ইকনমিক ফিজিবিলিটি ৰিপৰ্টৰ বাবে ইতিমধ্যে মই বিভাগৰ অভিযন্তাসকলক কৈছোঁ তেখেতসকলে বিষয়টোত পদক্ষেপ গ্ৰহণ কৰিব।